হেঙেৰাবাৰীৰ পাব্লিক হেল্থৰ ফ্ৰষ্টেকৰ শ্ব'ৰুমত চুৰিৰ ঘটনা তিনপাত কাটি শ্ব'ৰুমৰ ভিতৰত প্ৰৱেশ কৰে চুৰে শ্ব'ৰুমৰ নিৰাপত্তাৰক্ষী থকা ৰুমত বাহিৰৰ পৰা লক কৰি শ্ব'ৰুমটোত সোমাল চুৰ ইয়া আপোনালোকে দেখিবলৈ পাইছে সিসিটিভি কেমেৰাত বন্দী কৰিছে চুৰিৰ সমগ্ৰ দৃশ্য আৰু ইফালে হেঙেৰাবাৰীৰে এখন গেলামালৰ দোকানতো চুৰে চলালে সাফাই অভিযান একে পদ্ধতিৰে তিনপাত কাটি দোকানত প্ৰৱেশ কৰে কভাইট চুৰে মাত্ৰ এসপ্তাহ পূৰ্বে খোলা দোকানখনৰ পৰা চুৰে লুটি নিলে নগদ ধন খুলি লৈ গ'ল সিসিটিভি কেমেৰা আৰু গুৱাহাটী মহানগৰখনত দেখিবলৈ পোৱা গৈছে এতিয়া চুৰিকাণ্ড ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু এইবাৰ হেঙেৰাবাৰীৰ পাব্লিক হেল্থৰ যে ফ্ৰষ্টেকৰ শ্ব'ৰুম আছে সেই শ্ব'ৰুমতে চুৰিকাণ্ড সংঘটিত হোৱাত এতিয়া অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৱা নিশা 1টামান বজাত ওপৰৰ সেই চাটখন টিং আছিল টিংখন কাটি পেলাই এফালে সোমোৱাইছে লাইটৰ হেৰি কৰা আছিলে তো সেইবিলাক খুলি পেলাই এফালে সোমালে তো বস্তু এতিয়ালৈকে একো গম পোৱা নাই যে বস্তু নিছে বুলি বাট আমাৰ মেচিনবিলাক অলপ ডাঙৰ ডাঙৰ ন চ' তেনেকৈ দাঙি নিয়া বস্তু নহয় তেওঁ গাড়ী লৈ আহিব লাগিব আৰু ছেকেণ্ডলি আপোনাৰ পইচা পাতি কিবা বিচাৰিছিলে চ' ইয়াতে এটা ফ্ৰিজ আছে ফ্ৰিজৰ মানে কি ভাবিছে চাগে এইটো টেবুল হয় তাত চাগে লক কৰা আছে পইচা আছে তো সেই ফ্ৰিজৰ আণ্ডাৰ কাউণ্টাৰ ৰেফ্ৰিজাৰেটৰ হয় তাৰ সেইটো ভাঙি পেলাই তাত একো পোৱা নাইকিয়া চ' সেইটো তেনেকৈ গ'ল তাৰপিছত ইয়াৰ পৰা গৈছে আকৌ আমাৰ ওপৰৰ যিটো ফাৰ্ষ্ট ফ্ল'ৰ আছে ক্ৰকাৰী কাটলাৰী তাতে গ'ল তাৰ আকৌ বাহিৰৰ ছাইডত গ্লাছ আছিলে ফ্ৰেম আছিলে সেইবিলাক ভাঙি পেলাই তাত সোমালে কিন্তু তাতো একো নাপালে নোপোৱাতে মানে এতিয়ালৈকে আই থিংক নিব পৰা নাই সি আৰু ইয়াতে এতিয়ালৈকে চিচি কেমেৰাৰ মতে এজন দেখা পাই আছোঁ হয়তো আৰু ভালকৈ চালে আৰু ওলাব পাৰে বাট সদ্যহতে একো তেনেকৈ নিয়াৰ যে প্ৰমাণ পোৱা নাইকিয়া চিনাকি এতিয়ালৈকে চিচি কেমেৰাৰ মতে চিনাকিটো নহয় চিনাকি নহয় চিনাকি মানুহেনো কিয় কৰিব অচিনাকি হ'ব লাগিব বা এনেকুৱা কিবা ড্ৰাগছ জাতীয় খোৱা বস্তু মানুহ হ'ব পাৰে চাগে কাৰণ ই আই থিংক ই পইচাৰ কাৰণেই আহিছিল চাগে দেখিছে হয় 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 তাকে আজিকালি মানে এইটো এটা আচৰিত কথা মানে পুলিচৰ সেইখিনি ইমান যিটো তদাৰক থাকিব লাগে বা পেট্ৰলিঙৰ ব্যৱস্থা থাকিব লাগে আই থিংক সেইটো নাই কাৰণ কালি ফুড গধূলিতে আপোনাৰ সেইটো এটা মাৰ্ডাৰ হৈ গ'ল আমি সদায় আমাৰ এতিয়া মোৰ এমপ্লয়ী আছে 8জন তেওঁলোক যায় মই নিজে যাওঁ মানে আজিকালি কিবা ছেফটি বস্তুটো নাইকিয়া হৈ গ'ল তো সেই কাৰণে অলপ পুলিচৰ ব্যৱস্থা ল'ব লাগে আজিয়ে চুৰি আজিয়ে মাৰ্ডাৰ আজি কালি মানে ইমান ঘটনা হৈ আছে চ' অলপ চাব লাগে নিশ্চয় নিশ্চয় পুলিচক আমি ইনফৰ্ম কৰিছোঁ তেওঁলোক আহিছিল আকৌ আহিম বুলি কৈছে ইনভেষ্টিগেশ্যন কাৰণে চুৰ আমাৰ কিবা সৰু সুৰা হৈ থাকে কিন্তু এনেকুৱা শ্ব'ৰুমততো আজি মই ফাৰ্ষ্ট টাইম মই আৰু এনেকুৱা ভবাই নাছিলোঁ যে এনেকুৱা এটা হ'ব বুলি